হেল্ল' এভৰিৱান, আজি মই আপোনালোকক 2024 বৰ্ষৰ এটা বহুত পুৰণি ভিডিঅ', বহুত পুৰণি নহয় আৰু এতিয়া পুৰণিয়ে ক'ব লাগিব যিহেতু 24 বৰ্ষ গ'লগৈ। 8 ডিচেম্বৰ দিনাখন আমি গৈছিলোঁ পিকনিকলৈ, অফিচৰ পৰা ষ্টাফ পিকনিক, আৰু সেয়েহে কনকা ৰিজৰ্টলৈ গৈছিলোঁ। সেয়েহে আপোনালোকক এই ৰিজৰ্টখন দেখাইছোঁ। তেজপুৰৰ পৰা আপোনালোকে চিধা মিছন চাৰিআলি হৈ গ'লে মঙলদৈ ৰাস্তা নে কি কয়, আৰু মিছন চাৰিআলি হৈ পেলাই চিধা গ'লে মুঠতে চিৰাজুলি পায়। চিৰাজুলিৰ পৰা 10 কিলোমিটাৰমান যাব লাগে, একদম ভিতৰত এইখন ৰিজৰ্ট, আৰু বৰ ধুনীয়া ৰিজৰ্টখন। আৰু মই ভাবাই নাছিলোঁ ইমান ধুনীয়া লাগিব বুলি গৈ, আৰু আপোনালোকে তাত ষ্টে' কৰিব পাৰে। পৰিৱেশটো বহুত ধুনীয়া, এটা গাঁৱৰ পৰিৱেশ। তাতে মানে আপোনালোকে দিনৰ খানাও খাব পাৰে, মুঠতে চব এভৰিথিং তাত আপোনালোকে পায়। আৰু বাচ্ছাৰ কাৰণেতো বহুত ভাল, কাৰণ কি তাত ল'ৰা ছোৱালীয়ে খেলিবও পাৰে, আৰু ডাঙৰখিনিয়ে তাত অকণমান বহি কথা পাতিব পাৰে, তেনেকুৱা আৰু পইচাটো অলপমান খৰচ হ'বই অলপমান, যিহেতু এনজয় কৰিবলৈ গ'লে বা ফুৰিবলৈ গ'লে সেইটো অলপমান হয়, নোহোৱা নহয়। আৰু সেয়েহে ক'ৰবাত যাব হ'লে আগতেই অকণমান প্লেনিং কৰি থ'লে লাহে লাহে অকণমান কিবা অলপ গোটাই মেলি চবেই তেনেকৈ যাব পাৰিব। অৱশ্যে আমাৰো পিকনিকত যিটো পইচা, সেই পইচাটোৱে দিয়া হৈছে, বাকী একো দিয়া হোৱা নাই বাৰু। সেইটোৱে কথা। আৰু সেয়াই আপোনালোকক তাকে বোলো ভিডিঅ'টো থাকি গ'ল, এনেকেই বোলো থাকি পিছত এদিন ডিলিট হৈ যোৱাতকৈ বোলো নাই, ভিডিঅ'টো দি দিওঁ। আৰু বহুত দিন হৈ গ'ল মই ভিডিঅ' দিয়াই নাই, মন চনবোৰ একদম ভাল হৈ থকা নাছিলে। এতিয়া লাহে লাহে অলপমান ভাল হ'লে আহিছে মন চনবোৰ, সেয়েহে বোলো ভিডিঅ'টো দি দিওঁ, আৰু নিজৰ ভিডিঅ' দিবলৈ মানে আকৌ চেষ্টা কৰি আছোঁ। এইফালে শ্ৰীজনে খুব ভাল পাইছে আহি, শ্ৰীজনে নাহিম বুলিয়ে ভাবিছিলে, সি কৈছে নাযাওঁ নেকি মা। এতিয়া আমাৰো তেতিয়া মনটো বেয়া হৈ গ'লে, আমি ক'লোঁ নাই ব'লা ব'লা, চবেই কৈছে কিয় নাযাবা, এনেকৈ ক'লোঁ, আৰু তাৰপিছত আমি আহিলোঁ। আৰু বহুত ধুনীয়া মুঠতে পৰিৱেশ। এখেতসকল গাড়ীৰ পৰা নামি আহিছে, আমি যিহেতু অলপমান আগতীয়াকৈ ভিডিঅ' কৰিম বুলিয়ে মই অকণমান সোনকালে গাড়ীৰ পৰা নামি আহি এইখিনি ভিডিঅ' কৰিছিলোঁ, আৰু শ্ৰীজনেও মোৰ লগতে কৰি দি আছে। আৰু এইফালে আপোনালোকে আমি তললৈ ওপৰত আছোঁ, তললৈ গৈ পেলাই মানে এখন নদী আছে, সেই নদীখনৰ পাৰতে আমি পিকনিক খাইছিলোঁ। এয়া ইজনে ইফালৰ পৰা সিফালে চাই আছে, কাৰণ কি আমি নাজানা জেগাডোখৰলৈ গৈছোঁ, আৰু ইমান ধুনীয়া মনোমোহা দৃশ্য, সেয়েহে মনটো একে ভৰি গৈছে। এয়া চাওকচোন কি ধুনীয়াকৈ, এয়া আমাৰ এতিয়া ভৰ জোভাৰ কৰি আছে, আমাৰ মোৰ টিকলাও কেনাই আছে, আৰু তেনেকেই কৰিছোঁ, উপায় নাই, যিহেতু বাচ্ছা থাকিলে তেনেকুৱা হয়। আৰু এফালে এয়া চাওকচোন, এইখন নদী যে কৈছিলোঁ, সেই নদীখনৰ মানে আমি নদীখনৰ ওচৰলৈ গুচি গৈছোঁ, কাৰণ কি পানী একেবাৰে কম আছিলে, আৰু ঢেৰ ফটো উঠিছিলোঁ তাত। আৰু ফটোখিনি আচলতে ইয়াত এতিয়া দিব নোৱাৰিম, কাৰণ কি মই ফেচবুকত গোটেইখিনি ফটো দিয়া আছে, কিন্তু ইয়াৰ পৰা মোবাইলৰ পৰা ডিলিট কৰি দিলোঁ, আৰু সেইকাৰণে ভিডিঅ'টোকে দিছোঁ। এয়া চাওক, মানুহে কাম কৰি আছে। এইফালে এইটো পুখুৰী, ফিচিং কৰিব পাৰে, এইফালে হেঙিং ব্ৰিজ আছে, আৰু ৰ'পৱে আছে, মুঠতে এইখিনি সকলোখিনি ইয়াত সুবিধা আছে। ৰাতি আপোনালোকে থাকোঁ বুলি থাকিবও পাৰে, বা দিনত বোলে ৰাতি নাথাকোঁ, দিনত খাই বৈ ঘৰলৈ উভতি যাওঁ, তেনেকুৱাও কৰিব পাৰে। বহুত ধুনীয়া জেগাখিনি মুঠতে, আৰু মোৰ কেমেৰাটো আৰু ভাল হোৱা হয় আৰু ধুনীয়া লাগিলে হয়, যিহেতু ইমান এটা ভাল নহয় কেমেৰাটো, সেইকাৰণে যেনেকৈ পাৰোঁ উঠাই আনিছোঁ, মানে স্মৃতি হিচাপে ৰখি যাব। আৰু এইফালে তলতে আমি এই পুখুৰীটোৰ সিপাৰে মানে নদীখন আছে যে, সেইফালেই মানে আমি খাইছিলোঁ। এইফালে এয়া শ্ৰীজনৰ দুকপি ফটো পালোঁ, দি দিলোঁ।